হেল্ল' গাইছ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু আনাডাৰ ভিডিঅ' চ' মোৰ অকল বহুত কেণ্ডিডেটৰ কমেণ্ট আহিছিলে যে দাদা আপোনাক যোৱা বছৰ ভাইভাত কি কুৱেশ্যন সুধিছিলে আৰু আপুনি যোৱা বছৰ ভাইভা দিব যাওঁতে কেনেকুৱা ধৰণৰ গৈছিলে আৰু আপুনি যোৱা বছৰ ভাইভাত কেনেকুৱা ধৰণৰ উত্তৰ দিছিলে তো তাৰ ওপৰত ভিডিঅ' লাগে বুলি বহুতৰ কমেণ্ট আছিলে তো এই ভিডিঅ'টো তাৰ ওপৰত হ'বলৈ গৈছে যোৱা বছৰ মোক ভাইভাত কি সুধিছিলে আৰু যোৱা বছৰ মই ভাইভা দিব যাওঁতে কেনেকুৱা ধৰণৰ গৈছিলোঁ আৰু যোৱা বছৰ মই ভাইভা দিব যাওঁতে কেনেকুৱা ধৰণৰ উত্তৰ দিছিলোঁ সকলোবিলাক এক্সপ্লেইন কৰিম তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব আৰু যদি চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে চেনেল ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনত প্ৰেছ কৰিব নতুন ভিডিঅ'ৰ নটিফিকেশ্যনৰ কাৰণে আৰু আগতো আহিবলগীয়া যিখিনি কনষ্টেবল লেভেলৰ পদ আহিব APO এডমিশ্যনৰ পদ আহিব তো সকলোবিলাক পদৰ যিবিলাক ইনফৰ্মেশ্যন থাকিব মই এই চেনেলটো যেতিয়া শ্বেয়াৰ কৰি থাকিম তোমালোকে মাত্ৰ ছাপোৰ্ট কৰি থাকিব ঠিক আছে তেতিয়াহ'লে বেছি দেৰি নকৰোঁ আজিৰ ভিডিঅ'টো ধুনীয়াকৈ আৰম্ভ কৰোঁ যে তোমালোকে ভাইভা দিব যাওঁতে কেনেকুৱা ধৰণৰ ড্ৰেছ পিন্ধি যাবা বা উত্তৰ কেনেকুৱা ধৰণৰ দিবা বা যদি কোনোবা যদি উত্তৰ যদি তোমালোকে নোৱাৰা তো সেইটো উত্তৰ নোৱাৰা বুলি ক'লে কিবা প্ৰব্লেম হ'ব নেকি চ' সকলোবিলাক এক্সপ্লেইন কৰিম ঠিক আছে চ' বন্ধুসকল প্ৰথম কথা হ'ল এইটো যেতিয়া মই নেকি প্ৰথম ভাইভা দিব গৈছিলোঁ যিদিনাখন মোৰ ভাইভা পৰিছিলে তো সেই ভাইভা দিবা যোৱাৰ দিনা মই পিন্ধি গৈছিলোঁ বগা চাৰ্ট আৰু ক'লা পেণ্ট আৰু যিটো নেকি জোতা আছিলে মই সেইটো স্পৰ্টছৰ জোতা পিন্ধি গৈছিলোঁ আৰু পিছত মই লগৰ এজনৰ পৰা সলাই মেলি তো সেই জোতাটো চেঞ্জ কৰি মই ব্লেক জোতাযোৰ পিন্ধি লৈছিলোঁ ঠিক আছে তো এইটো হৈছে মোৰ ড্ৰেছ কোড তো বাকী এতিয়া বহুতে সুধিছিলে যে আমি স্পৰ্টিং পিন্ধি যাব পাৰোঁ নে নোৱাৰোঁ বা টি চাৰ্ট পিন্ধি যাব পাৰোঁ নে নোৱাৰোঁ ঠিক আছে তো মোৰ অকল তোমালোকে টি চাৰ্টো পিন্ধি যাব পাৰা বা তোমালোকে চাৰ্টো পিন্ধি যাব পাৰা বা তোমালোকে যে বগা চাৰ্ট বা ক'লা পেণ্ট পিন্ধিব লাগিব বুলি সেইটো কথা নহয় তোমালোকে অন্য চাৰ্টো পিন্ধিব পাৰা বা অন্য পেণ্টো পিন্ধিব পাৰা যেনেকুৱা ক'লা পেণ্ট থাকিব ব্লু পেণ্ট থাকে এছ কালাৰ পেণ্ট থাকে কফি কালাৰ পেণ্ট থাকে এইবিলাকো পিন্ধি যাব পাৰা ঠিক আছে বাকী যদি আমি চাৰ্টৰ ক্ষেত্ৰত ক'বলৈ যাওঁ তোমালোকে ব্লু চাৰ্ট পিন্ধি যাব পাৰা বা তোমালোকে পিংক পিন্ধি যাব পাৰা তোমালোকে হোৱাইট পিন্ধি যাব পাৰা তো এনেকুৱা ধৰণৰ চাৰ্ট পিন্ধি যাব পাৰা ঠিক আছে যে এইটো নহয় যে ব্লেক পেণ্ট বা হোৱাইট চাৰ্টে পিন্ধিব লাগিব ঠিক আছে তেনেকুৱা ধৰণৰ নহয় মাত্ৰ তোমালোকৰ ড্ৰেছযোৰ ফৰ্মেল হ'ব লাগিব যেন তোমালোকৰ ড্ৰেছযোৰৰ কালাৰটো বেছি কাঢ়া হ'ব নালাগে যিটো নেকি ধৰক যিজন অফিচাৰ তোমাৰ কুৱেশ্যনবিলাক সুধিব যেন তাৰ চকুত যাতে নপৰে যে এই ল'ৰাজনে বহুত কালাৰৰ ফুল ড্ৰেছ পিন্ধিছে বা বহুত মানে অলপ ষ্টাইলত আহিছে এনেকুৱা ধৰণৰ যাতে চকুত নপৰে ঠিক আছে বাছ তোমালোকে নৰ্মেল ড্ৰেছ পিন্ধি যাব পাৰা তাতে তোমালোকৰ ড্ৰেছৰ ধৰক হোৱাইট পিন্ধিব লাগিব বা ব্লেক পিন্ধিব লাগিব কোনো কাৰণ নাই ঠিক আছে তোমালোকে যে চাৰ্টে পিন্ধিব লাগিব সেইটো কাৰণে তোমালোকে স্পৰ্টিং পিন্ধি যাব পাৰা যিহেতু মই যোৱা বছৰ স্পৰ্টিং পিন্ধি যোৱা কেণ্ডিডেট লগ পাইছিলোঁ আৰু বৰ্তমান সেই কেণ্ডিডেটে চাকৰি কৰি আছে ঠিক আছে তো সেইবাবে ড্ৰেছত কোনো ধৰণৰ হেৰি নাই যে তোমালোকে এইটোৱে পিন্ধি যাব লাগিব মাত্ৰ তোমালোকৰ ফৰ্মেল ড্ৰেছ হ'ব লাগিব আৰু নৰ্মেল কালাৰ মানে পাতলা কালাৰ ড্ৰেছ হ'ব লাগিব ঠিক আছে এইটো হ'ল ড্ৰেছৰ কথা তো নেক্সট তোমালোকে উত্তৰৰ কথা আহিব ঠিক আছে যে কোনোবা যদি এটা উত্তৰ যদি তোমালোকে নোৱাৰা ন ডাইৰেক্ট নোৱাৰা বুলি কৈ দিবা তাতে তোমালোকে থৰবৰকৈ উত্তৰ দিব চেষ্টা নকৰিবা যে তোমাক যদি সুধিলে যে এইটো জানা নেকি তো তোমালোকে নাজানা কিন্তু তোমালোকে বোলে জানো বুলি কৈ মানে উস্তাদি মাৰি আছা তেতিয়া তোমালোকক মানে কি হয় যে নাম্বাৰ কম দিয়া চান্স থাকে বা হয়তো তোমালোকক যিটো পাবলগীয়া নাম্বাৰ আছিলে সেইটো তোমালোকে নাপাবা ঠিক আছে তো যদি নোৱাৰোঁ ডাইৰেক্ট নোৱাৰোঁ বুলি কৈ দিলে হ'ল যিহেতু মোক সুধিছিলোঁ যোৱা বছৰ মই ডাইৰেক্ট কৈছোঁ ছাৰ মই এইটো নোৱাৰোঁ তো ডাইৰেক্ট কৈছে তো তোমাৰ এইটো উত্তৰ হয় এনেকৈ কৈ দিছিলোঁ ঠিক আছে তো তেনেকুৱা ধৰণৰ আৰু বাকী এতিয়া মই ক'ম যে মোক কি কুৱেশ্যন সুধিছিলে ঠিক আছে আৰু এটা কথা কওঁ যেতিয়া তোমালোকে ভাইভা দিবলৈ যাবা তেতিয়া তোমালোকে ডাইৰেক্ট যিখন গেটত বা তোমালোকে যিটো ৰুমত সোমাব পাৰিবা তোমালোকে ডাইৰেক্ট সোমাই নাযাবা ঠিক আছে তো সোমোৱাৰ আগত তোমালোকে ক'বা যে ছাৰ সোমাব পাৰোঁ নে এনেকৈ কৈ সোমাবা ঠিক আছে আৰু যেতিয়া ওচৰত যাবা তেতিয়া যদি মেম থাকে গুড মৰ্ণিং মেম যদি ছাৰ থাকে গুড মৰ্ণিং ছাৰ এনেকৈ কৈ তোমালোকে থিয় হৈ থাকিবা যেতিয়ালৈকে সিহঁতে বহিব নিদিয়ে তোমালোকে নবহিবা ঠিক আছে যেতিয়া বুলি ক'ব তেতিয়া তোমালোকে বহি দিবা আৰু তোমালোকে চকীখন ডাইৰেক্ট আজানি দিবা ঠিক আছে চ' এতিয়া মেইন কথাটো হ'ল এইটো যে মোক যোৱা বছৰ কুৱেশ্যন সুধিছিল কি তো তাৰ ওপৰত ধুনীয়াকৈ এক্সপ্লেইন কৰিম চ' ভিডিঅ'টো একদম শেষলৈকে চাব স্কিপ নকৰিব তেতিয়া সকলোবিলাক কথা গম পাব যদি স্কিপ কৰি দিয়া কোনোবা এটা পাৰ্টছ মিছ হ'ব পাৰে চ' সেইবাবে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব ঠিক আছে চ' বন্ধুসকল যেতিয়া মই প্ৰথম সোমাই গৈছিলোঁ তো মোক সুধিছিলে তোমাৰ নামটো কোৱা বুলি তো যেতিয়া মই মোৰ নামটো সঞ্জীৱ কুমাৰ ডেকা বুলি কৈ দিলোঁ তো কোৱাৰ পিছত তোমাৰ এড্ৰেছটো দিয়া বুলি কৈছে ঠিক আছে তো তেতিয়া মই প্ৰথম মোৰ নামটো ক'লোঁ নমস্কাৰ জনাই মোৰ নামটো ক'লোঁ কোৱাৰ পিছত দেউতাৰ নাম ক'লোঁ তাৰপিছত মাৰ নাম ক'লোঁ তাৰপিছত মোৰ গাঁওখনৰ নাম ক'লোঁ তাৰপিছত মোৰ পোষ্ট অফিচৰ নাম ক'লোঁ তাৰপিছত মোৰ থানাখনৰ নাম ক'লোঁ তাৰপিছত মোৰ ডিষ্ট্ৰিক্টখনৰ নাম ক'লোঁ বাকী লাষ্টত মোৰ পিন নম্বৰটো কৈ মই সামৰণি মাৰিলোঁ ঠিক আছে তো তাৰপিছত মোক সুধিছে তোমাৰ কোৱালিফিকেশ্যন কিমান তো যিটো নেকি কোৱালিফিকেশ্যন হয় তো সেই কোৱালিফিকেশ্যনটোৰ কথা তোমালোকে ধুনীয়াকৈ জনাই দিবা যিমানটো পঢ়িছা যদি BA পঢ়িছা HS পঢ়িছা মেট্ৰিক দিছা তো বা যদি কিবা যদি মেজৰ আছে সকলোৱে ধুনীয়াকৈ এক্সপ্লেইন কৰিবা ঠিক আছে তো যেতিয়া নেকি মোক সেইখিনি কথা সুধিলে যেতিয়া মই দৰং ডিষ্ট্ৰিক্টৰ বুলি ক'লোঁ তেতিয়া মোক সুধিছে যে দৰং ডিষ্ট্ৰিক্টৰ বিষয়ে অলপ এক্সপ্লেইন কৰা বুলি ক'লে ঠিক আছে দৰং ডিষ্ট্ৰিক্টৰ বিষয়ে অলপ কোৱা তেতিয়া মই ক'লোঁ ছাৰ দৰং ডিষ্ট্ৰিক্টত এনেকুৱা আছে যে আমাৰ দৰং ডিষ্ট্ৰিক্টত নাৰিকলী মন্দিৰৰ কাৰণে বিখ্যাত বা খতৰা মন্দিৰৰ কাৰণে বিখ্যাত ওৰাং নেশ্যনেল পাৰ্কৰ কাৰণে বিখ্যাত বা আমাৰ দৰং ডিষ্ট্ৰিক্টত আমাৰ যিটো নেকি কৃষক মৃত্যু হৈছিলে পথৰুঘাটত তো পথৰুঘাটৰ ৰণৰ কাৰণে বিখ্যাত যিটো এনেকৈ কৈ দিলোঁ ঠিক আছে তো এইখিনি কুৱেশ্যন কৰাৰ পিছত মোক সুধিলে যে তুমি কি কৰা বা তোমাৰ ঘৰৰ এড্ৰেছটো দিয়া যে ঘৰৰ মানুহে কি কৰে এনেকৈ সুধিলে তো দেউতাই মই ক'লোঁ যে মই হাজিৰা কৰোঁ বা মই পেণ্ডেলৰ কাম কৰোঁ ট্ৰেক্টৰৰ কাম কৰিব যাওঁ ৰঙৰ কাম কৰোঁ তো এনেকুৱা ধৰণৰ কৈ দিলোঁ আৰু দেউতাই কি কৰে বুলি সুধিলে মই দেউতাই ক'লোঁ যে কৃষি আৰু বিশেষকৈ হাজিৰাৰ ওপৰতে নিৰ্ভৰশীল আমি তো এনেকৈ ক'লোঁ মা হাউচ ৱাইফ বুলি কৈ দিলোঁ বাকী ভণ্টি ভাইটি পঢ়ি আছে এনেকৈ ধুনীয়াকৈ মানে কৈ দিলোঁ ঠিক আছে তো এনেকৈ তোমালোকৰ যিখিনি হোম এড্ৰেছ হয় এইখিনি মানে ধুনীয়াকৈ মানে বুজি পোৱাকৈ বা নৰ্মেলি তোমালোকে দি দিবা ঠিক যেতিয়া নেকি মই মোৰ হোম এড্ৰেছটো দিলোঁ তাৰপিছত মোক ধুনীয়াকৈ সুধিছে যে তোমালোকৰ দৰঙৰ SP জনৰ নাম কি সুধিলে দৰঙৰ DC জনৰ নাম কি সুধিলে দৰঙৰ মেজিষ্ট্ৰেটজনৰ নাম কি সেইটো সুধিলে তাৰপিছত মোক সুধিছিলে নলবাৰী SP জনৰ নাম কি তো সেইটো মই নোৱাৰিলোঁ আৰু ডাইৰেক্ট মই কৈছোঁ ছাৰ মই বিশেষকৈ নলবাৰী SP গৰাকীৰ বা SP জনৰ নাম কি মই নাজানো ছাৰ
তো মই চাব নহ'লে তো এনেকৈ কৰিছোঁ। তাৰপিছত লগত এজনী মেম আছিলে, তো মেমজনীয়ে কৈছে কিবা এটা নাম কৈছিলে এছপিটোৰ নাম, মই পাহৰি গ'লোঁ। তো এনেকৈ নামটো কৈ দিছিলে, ঠিক আছে। তো এনেকুৱা ধৰণৰ মানে যদি তোমালোকে নজনা উত্তৰটো তো নাজানো বুলি ক'বা, মানে জানো বুলি কৈ তোমালোকে মানে পাজল সৃষ্টি নকৰিবা, ঠিক আছে। জানিলে ডাইৰেক্ট কৈ দিবা আৰু নাজানিলে ডাইৰেক্ট নাজানো বুলি কৈ দিবা। তো এনেকুৱা নহয় যে তুমি নাজানা উত্তৰটো কিন্তু জানো বুলি ভাবি তোমালোকে বেছি উস্তাদি কৰি আছা যে মই জানো, অলপ পৰখিব লাগিব, এনেকুৱা নহয় মানে, ঠিক আছে। তো ডাইৰেক্ট যদি নাজানো বুলি ক'বা, আৰু জানো বুলি ক'লে ডাইৰেক্ট উত্তৰ দি দিবা। আৰু মোক সুধিছিলে তোমাৰ হবি কি বুলি। তো যিহেতু মোৰ ডাইৰেক্ট মই উত্তৰ দিছিলোঁ যে ছাৰ বিশেষকৈ মোৰ হবি বুলি ক'বলৈ কোনো ধৰণৰ বিশেষ হবি নাই, যেতিয়া নেকি যি পাওঁ মই সকলোবিলাক কৰোঁ। সময়ত ক্ৰিকেট খেলিব মাতিলেও ক্ৰিকেট খেলোঁ, ফুটবল খেলিব লগ ধৰিলেও ফুটবল খেলোঁ, বা যদি অন্য যদি কিবা কাম কৰিবলৈ তেনেকৈ মই কৰোঁ। বা ডাইৰেক্ট মানে এইটোৱে যে মোৰ স্পেচিয়েল হবি, তো এনেকুৱা ধৰণৰ মানে মোৰ হবি নাই বুলি মই ডাইৰেক্ট কৰিছিলোঁ, ঠিক আছে। তো এইখিনি মই উত্তৰ দিছিলোঁ। হয়তো কিছুমানক বেলেগো সুধিছিলে যে অসমৰ বিষয়ে সুধিছিলে, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন, বা অসমত কিহৰ কাৰণে বিখ্যাত, বা আহোমৰ বিষয়ে অলপ জনাই দিয়ক, এনেকৈ কিবা কিবি কৈছিলে। তো যিখিনি নেকি ধৰক কৈছিলে বেলেগক, মই সেইটো বাৰু নাজানো, কিন্তু মোক যিখিনি সুধিছিলে মই সেইখিনি জানো। তো এইটো নহয় যে তোমাক এইখিনিয়ে সুধিব, তো তোমালোকে অলপ বেলেগৰ বিষয়ে জানি যাব লাগিব, ঠিক আছে। তো আৰু কিছুমানে সুধিছিলে যে অসমৰ যিখন ৰাজধানী দিছপুৰ, তো সেই শ্বিলঙৰ পৰা কেতিয়া গুৱাহাটীলৈ স্থানান্তৰ কৰা হৈছিলে সেয়া সুধিছিলে, বা অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন সেয়া সুধিছিলে। তো এনেকুৱা ধৰণৰ কিবা কিবি সুধিছিলে। বাকী কিছুমানক মাধৱদেৱৰ বিষয়ে ক'ব দিছিলে, মাধৱদেৱৰ জন্মৰ বিষয়ে ক'ব দিছিলে, বা মাধৱদেৱৰ মাতৃৰ নাম কি, পিতৃৰ নাম কি, এনেকুৱা ধৰণৰ আইতাকৰ নাম কি এইবিলাক সুধিছিলে। শংকৰদেৱৰ মাতৃৰ নাম, পিতৃৰ নাম, আইতাকৰ নাম এইবিলাক সুধিছিলে। তো এনেকুৱা ধৰণৰ মানে কুৱেশ্যন সোধে। তো এইটো নহয় যে তোমাক এইটোৱে সুধিব, বা এইটো নহয় যে তোমাক এইখিনি নুসুধে। তো কাৰ ভাগ্যত কি পৰে এইটো কোনে যায়, কাৰণ যিকেইজনে তোমাৰ ভাইভাটো ল'ব, তো সেইকেইজনৰহে মাইণ্ডত থাকিব প্ৰশ্নখিনি যে তোমাক কি কৰিব। হয়তো তোমাক অকল তোমাৰ নিজৰ এড্ৰেছটো কৈও আহিব দিব পাৰে, হয়তো তোমাক বহুখিনি কথা সোধাৰ পিছত হয়তো আহিব নিদিব পাৰে। চ' সেইটো হ'ল যিকেইজনে ভাইভা ল'ব, তো সেই ভাইভা লোৱা অফিচাৰকেইজনৰ লগত কথা মানে, ঠিক আছে। তো যিহেতু তোমাক কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব বা কেনেকুৱা ধৰণৰ কি সোধে, তো যিহেতু মোক যোৱা বছৰ যিখিনি সুধিছিলে তো সেইখিনি মই ধুনীয়াকৈ জনালোঁ। মোক এড্ৰেছটো সুধিছিলে, বাকী ঘৰৰ বেকগ্ৰাউণ্ডৰ বিষয়ে সুধিছিলে, তুমি কি কৰা হবি সুধিছিলে। তো যিহেতু হবি মোৰ স্পেচিয়েল একো নাই বুলি কৈছোঁ, আৰু মোক নলবাৰীৰ এছ পি নাম সুধিছিলে, মই ডাইৰেক্ট নোৱাৰোঁ বুলি কৈছোঁ। বাকী আমাৰ দৰঙৰ এছ পি, দৰঙৰ ডিচি নাম কৰিছোঁ, মেজিষ্ট্ৰেটৰ নাম কৰিছোঁ। তো মা দেউতা কি কৰে সেয়া কৈছিলোঁ। তো এনেকৈ মানে, তো এইখিনিয়ে সুধিব। আৰু যিহেতু মোৰ আমাৰ দৰঙত তোমালোক সকলোৱে গম পোৱা পথৰুঘাটৰ ৰণৰ বিষয়ে, যিটো নেকি 1894 28 জানুৱাৰীত হৈছিলে, তো সেয়া ধুনীয়াকৈ এক্সপ্লেইন কৰি দিছোঁ। তো এইখিনি কৰাৰ পিছত মোক আহিব দিছে, আৰু যিজন মেম আছিলে তো মেমজনে কৈছে ৰেডি হ'ব পাৰে, এনেকৈ ধৰণে মানে কৈ সদাইছিলে আৰু। তো তাৰপিছত লাষ্টত মই থেংক ইউ বুলি কৈ ওলাই আহিছোঁ, ঠিক আছে। তো এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব, মাত্ৰ তোমালোকে ভালদৰে চাই যাবা। তো ভিডিঅ'টো কেনে পালে কমেণ্ট কৰক, যদি অলপ বুজি পাইছে তেন্তে ধুনীয়াকৈ কমেণ্ট কৰিব। আৰু আগতো আহিবলগীয়া যিখিনি পদ থাকিব সকলো পদৰ ইনফৰমেশ্যন এই চেনেলতে শ্বেয়াৰ কৰিম, তোমালোকে মাত্ৰ ছাপোৰ্ট কৰি যাব, ঠিক আছে। আজিলৈ বিদায়, নেক্সট ভিডিঅ'ত লগ পাম। জয় হিন্দ, জয় অসম, বাই বাই।